দে মোক দে তহঁতে খেলিয়ে থাকিবি নে ৰ'বা মা খেলিছোহে আমি বেছি টাইম হোৱা নাই নহয় আগতে ভাতকেইটা খাই লহি দেউতা বোলে কামলৈ যায় সুনামী মাজনী আহ আকৌ মা গৈছো বলা ভাইটিয়ে ক'লে আৰু বা আহা খেলো বুলি সেইকাৰণে আহিলো মা ভাত অকণমান দেৰিকে খাম দিয়া অকণমান খেলি লওঁ ভাইটি বা নালাগে দে দেউতা এতিয়া কামলৈ যাব এতিয়া নেখেলো দে আমি অকণমান দেৰিকে খেলিম দে আগতে ভাতকেইটা খাই লহি বিজয়া আহা দেৰি হৈছে তুমিও যাম কৈছিলা নহয় কিবা বোলে বজাৰ কৰিবলৈ আছে তোমাৰ বলক মা সঞ্জয় মোৰ কাৰণে চকলেট এটা লৈ আহিবা হ'ব দিয়া নিম তহঁতে কাজিয়া নকৰিবি আকৌ নকৰো দিয়া মা হেৰি বলক মই নগলোৱেহেঁতেন আপুনি কামলৈ যাব ঘৰত চাউল দালি নাই যে সেইকাৰণেহে মই ওলালো ভাবিলো আপুনি যদি সিফালে যায়গৈ মই ইফালে গুচি আহিম আৰু চাউল দালি লৈ ভালে কৰিছা দিয়া ব'লা সঞ্জয় সুনামী ভালদৰে থাকিবি নে তহঁতে দেউতা কিয় এনেকৈ কৈছা তোমালোকে যেন নাহিবাই আকৌতো আহিবা ৰাতিলে হ'ব দে যাওঁ বলক ভাইটি তই জলপান খাম বুলি কৈছিলি নহয় ব'ল বা আপুনিনো সিহঁতক কিয় মিছা কথা ক'ব লাগে কওকচোন ইমান দিনৰ মূৰত সিহঁতে ইমানবিলাক বস্তু দেখা পায় সিহঁতে বহুত ভাল পাব চকলেট কাপোৰ কিতাপ ইমান বস্তু আনিছোঁ আৰু সিহঁতক মই ছাৰপ্ৰাইজ দিম বুলিহে কোৱা নাছিলোঁ হ'ব দিয়ক ইছৰাম বৰ বেয়াকৈ খুন্দিয়াই থৈ গ'লো হে ভগৱান মানুহকেইটা মৰিলেই দেখোন লগতে মই এতিয়া এম্বুলেঞ্চ মাতিব লাগিব পুলিচ মাতিব লাগিব মা কিয় এৰি থৈ গ'লা তুমি দেউতা তুমিও এৰি গ'লা আমাক আমি এতিয়া কাৰ সৈতে থাকিম কাৰ লগত আমি জীয়াই থাকিম এই দুখীয়া পৰিয়ালটো যেনে তেনে লোকৰ ঘৰত কাম কৰি দুবেলা দুমুঠি খাই ধুনীয়াকৈ হাঁহি ফূৰ্তিৰে জীয়াই আছিল সেইখিনিও নিষ্ঠুৰ ভগৱানৰ সহ্য নহ'ল বাপেকে দিন হাজিৰা কৰি কৰি ঘৰখনো চলাইছিল আৰু সুনামীকো পঢ়াইছিল কিন্তু একেদিনাখনে যে মাক আৰু দেউতাকৰ দুয়োজনৰে মৃত্যু হ'ব সিহঁতে কাহানিও কল্পনা কৰা নাছিল বা ভাইটি মই আছো দে তই চিন্তা নকৰিবি মই জীয়াই থকালৈকে তোক মই কেতিয়াও কষ্ট পাবলৈ নিদিওঁ ভাইটি মা দেউতা মই ভাইটিক লৈ কেনেকৈ থাকিম বা বল ভাইটি আমি ঘৰলৈ যাওঁ এতিয়া মই কি কৰিম আমি দুইটাইতো একেলগে পঢ়িব নোৱাৰো ইমান টকা ক'ত পাম আৰু মই কিবা এটা কৰিলেহে ঘৰলৈ পইচা আহিব আৰু সঞ্জয়কো পঢ়াব পাৰিম ভাবিছিলো ডাঙৰ হৈ ডক্তৰ হ'ম সকলোবোৰ আশা আৰু সপোন ভাঙি চিঙি চুৰমাৰ হৈ গ'ল সেইবিলাক কথা ভাবি থাকোঁতেই সুনামীৰ বান্ধৱী মনালী আহিল সুনামী মনালী আহ বহি কালিলৈ পৰীক্ষা আছে নহয় কিমান টাইমত যাবি পৰীক্ষা মই নাযাওঁ দে কি কথা কৈছ তই পৰীক্ষা নিদিয় নেকি নিদিওঁ আমি দুইটাই কেনেকৈ পঢ়িম কচোন মই কিবা এটা কৰিলেহে মই ভাইটিক পঢ়াব পাৰিম সিও পঢ়ি পেলাই ডাঙৰ চাকৰিয়াল হ'ব বিচাৰিছে মই যদি তাৰ আশাটো পূৰণ নকৰোঁ তেতিয়াহ'লে কি হ'ব কচোন আৰু তাক মানুহ কৰিবলৈ মই যি কৰিব লাগে সকলোবিলাক কৰিম কিন্তু তই কি কৰিবি সেয়াই আৰু আগতে যে মায়ে মানুহ ঘৰত কাম কৰিছিলে এতিয়াৰ পৰা চাগে মই কাম কৰিবলৈ যাম আৰু মই পইচা আনিব লাগিব পইচা আনিলেহে মই ভাইটিক পঢ়াব পাৰিম তই দেখোন ডাঙৰ হৈ ডক্তৰ হ'ম বুলি কৈছিলি তই সেই আশাবোৰ সকলোবিলাক বাদ দিছো নহ'লে ভাইটি কেনেকৈ পঢ়িব সঁচাকৈ তই তোৰ ভাইটিৰ কাৰণে বহুত ডাঙৰ সিদ্ধান্ত লৈছ কিন্তু ডাঙৰ বলিদান বুলিয়ে ক'ব লাগিব মনালী মা দেউতাহঁত জীয়াই থকা হৈ চাগে এইটোৱে বিচাৰিলে হয় ভাইটি পঢ়াটো হ'ব দে মই যাওঁ হ'ব দে ভাইটি দেৰি হৈছে নহয় মই তোক সেই ৰাতিপুৱাৰ পৰা জগাই আছো ইমান দেৰিকৈ উঠিছ তই এনেকৈ হ'লে নহ'ব নহয় তই ভালকৈ পঢ়িব লাগিব ভাইটি
হ'ব দে বা তই মাৰ নিচিনাকৈ বেলেগৰ ঘৰত কাম কৰিবলৈ গৈছ অঁ আকৌ তই ইমান সৰুতে ইমান কষ্ট কৰিছ মোৰ কাৰণে কতনো কষ্ট কৰিছো ঘৰকেইটা সৰা বাচনকেইটা মজাহে সেইকেইটা আৰু কি কাম বিয়া হৈ গ'লে দেখোন কৰিবই লাগিব হ'ব দে বা মই স্কুল যাওঁ ভাতকেইটা খালি নহয় ন অঁ খালোঁ দে তই ৰাতি কিয় ভাত নাখালি কচোন নাই মোৰ অকণমান পেটটো বিষাই আছিলে সেইকাৰণে নাখালো দে হয় নেকি উম, হ'ব দে মই যাওঁ মই কি ক'ম ভাইটি মই যদি ৰাতি ভাতকেইটা খাই পেলোৱাহেঁতেন তই দেখোন ৰাতিপুৱা স্কুললৈ যাওঁতে ভাত খাবলৈ নহ'লহেঁতেন সেইকাৰণে মই নাখালো হ'ব দে তই খোৱা মানে মই খোৱা আৰু সোনামী অ সোনামী এফালে আছোন অ খুৰী কি কৰি আছিলি আপোনাৰ কাৰণে চাহ বনাই আছিলো আকৌ তই মোক এটা কথা কচোন তই যে কাম কৰিবলৈ আহিছ তই পাৰিবি জানো কচোন পাৰিব লাগিব খুৰী মই ভাইটিক পঢ়াব লাগিব নহয় তই যি কৰ কৰ আৰু কিন্তু চাবি তই যদি নোৱাৰ তেতিয়াহ'লে নালাগে বাৰু আপুনি চিন্তা কৰিব নালাগে খুৰী মই কৰিম একো নাই আৰু এইখিনি কামহে এনেও কিবা এটা কাম কৰিলে আপুনি বেছিকৈ পইচা দিয়ে সেই মা থকাৰ পৰাই গতিকে মই আপোনালোকৰ ঘৰতেই কাম কৰিম আৰু আপুনি ইমান ভাল এইখিনি লওক আপোনাৰ চাহ বাহ বৰ ধুনীয়া বনাইছো সোনামী একদম মাৰ দৰে সোৱাদ হ'ব দিয়ক আজিৰ পৰা সদায় আপোনাক এনেকৈ বনাই খুৱাম মই কাম বনখিনি সোনকালে কৰোঁগৈ আকৌ ভাইটি স্কুলৰ পৰা আহিব নহয় মই সোনকালে যাবগৈ লাগিব ঠিক আছে মই ফ্ৰিজৰ ভিতৰতে মাংস অকণমান থৈ দিছোঁ তই খাবি হ'ব দিয়ক মই লৈ যামগৈ ভাইটিয়ে খাব তোক কিবা এটা খাব দিলে তই নাখাৱ ভাইৰ কাৰণে লৈ যাওঁ পিছত যাতে ভাইৰে তোক বহুত ভালদৰে চাই মই তাকে কামনা কৰোঁ কিয় নাচাব মোৰ ভাইটি আকৌ মাছ অকণমান দিলেও তই অকণমান খাবি আৰু এইখিনি লৈ যাওঁ বহুত কষ্ট কৰিছ কিন্তু দেই তই ভাইৰৰ কাৰণে কৰিম আৰু কৰিবই লাগিব খুৰী দে হ'ব দে তই সোনকালে কামখিনি কৰি পেলাই ঘৰলৈ যাগৈ যা ঠিক আছে দিয়ক সঁচাকৈ ইমান সৰুৰে পৰাই তাই ভায়েকৰ কাৰণে কম কষ্ট কৰিছেনে আৰু ভগৱানেনো সিহঁত দুটাক ইমান সৰুতে ইমান শাস্তি কিয় দিব লাগে মাক বাপেক দুইটাকে লৈ গ'ল একেলগে ভায়েকৰ কাৰণে নিজৰ পঢ়া শুনাও ত্যাগ কৰিলে তাই ভগৱান তাইক চকু মেলি চাবা তাইৰ যাতে একো বেয়া নহয় ভাইটি কি হ'লনো তই যেনেকৈ মন মাৰি আছ কিনো ক'ম বা কচোন মোক এডমিশ্যনৰ কাৰণে পইচা লাগে কিন্তু ইমানবিলাক পইচা ক'ৰ পৰা আহিব ভাইটি মই আছো নহয় তই চিন্তা নকৰিবি তই খালি মন দি পেলাই পঢ় বেলেগ একো চিন্তা কৰিব নালাগে ঠিক আছে বা মই এতিয়াই লগৰকেইটা কৈ আহোঁ সোনামী অ খুৰী আপুনি তই যে তাক পঢ়াম বুলি ক'লি তই ইমানবিলাক পইচা ক'ৰ পৰা দিবি মানে এডমিশ্যনৰ ফিজ নাজানো আৰু খুৰী মই চাগে আৰু দুঘৰ মানুহৰ ঘৰত কাম কৰিব লাগিব সোনামী তোৰ এতিয়া বিয়াৰ বয়সো হৈ আহিছে তই কি কেতিয়াও বিয়া নহয় নেকি খুৰী মই ভাইটিক এৰি কেনেকৈ যাব পাৰোঁ মই যদি গুচি যাওঁ তাৰ ধ্যান কোনে ৰাখিব দে বাদ দে আৰু তই নহ'লে কাম কৰিব নালাগে আৰু দে আমাৰ ঘৰত নহ'লে এটা কাম কৰিবি আমাৰ ঘৰত যে আগতে কাম কৰিছিলে আজলি বুলি কোৱা ছোৱালীজনী তাই এতিয়া এটা ডাঙৰ ফেক্টৰীত কাম কৰে তাইৰ লগতো এবাৰ কথা পাতি চাচোন তাতো যদি এটা কাম পাওঁ তেতিয়াহ'লে তই তাত অলপ ভাল পইচাই পাবি কি এইটোতো বহুত ভাল খবৰ থেংক ইউ খুৰী হ'ব দে তই দেৰি কৰিব নালাগে তাইৰ লগত কথা পাতি আহ নহ'লে এটা কাম কৰ ফেক্টৰীটোতে যা তাত পাওঁ কথা পাতি আহ হ'ব দে মই যাওঁ হা এতিয়া ঠিক আছে দিয়ক খুৰীয়ে সঁচা কথাই কৈছে মই ফেক্টৰীটোলৈ যাওঁ কথা পাতি আহোঁ মানুহৰ ঘৰতনো কাম কৰিলে কেইটকা পাম তাতকৈ তাত কাম কৰিলে দুপইচা বেছিকৈ পাম ছাৰ কিবা এটা কাম বিচাৰি দিয়কচোন আমাৰ অফিচত তেনেকুৱা একো কামেই নাই অ' যি আছিলে সকলোবিলাক ভৰ্তিয়ে হ'ল পৰহি দিনাখন আমি 3জনী ছোৱালী লৈছোঁহে চৰি তুমি যদি ইচ্ছা কৰা তেতিয়াহ'লে সৰা মোচা কামটো কৰিব পাৰা হ'ব দিয়ক ছাৰ মই সৰা মোচা কৰিম আপোনালোকৰ অফিচটো ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিম তথাপিও মোক কামৰ পৰা উলিয়াই নিদিব হ'ব দিয়ক নহ'লে মই ছাৰ কালিৰ পৰা 9টাত আহিম আৰু ন 9টাত আহিবা হ'ব দিয়ক ছাৰ মই যাওঁ ৰ'বা তুমি কিবা বিপদত পৰিছা চাগে ন সেইকাৰণে এনেকৈ কাম বিচাৰি আহিছা লোৱা এইকেইটা পইচা মই তোমাক এডভান্স দিছোঁ ধন্যবাদ ছাৰ মই আপোনাক কিদৰে ধন্যবাদ দিওঁ মোৰ ভাষা নাই হ'ব দিয়া লোৱাচোন এইকেইটা বায়ে পইচাকেইটা আনে নে নানে ঠিক নাই আৰু আনিলেহে মই এডমিশ্যনটো ল'ব পাৰিম ভাইটি বা আহিলি বা পইচা পালানে পালোঁ এইখিনি ল
তই ধুনীয়াকৈ এডমিশ্যনটো লৈ আহ। থেংক ইউ বা। হ'ব দে যা। তথাপি যে মানুহজনে পইচা কেইটা দিলে, নিদিয়া হয় কি হ'ল হয় বাৰু। কিছুমান মানুহ সঁচাকৈ ভগৱানৰ ৰূপত আহে দেই। বা অ ভাইটি কচোন। বহুত ভাল খবৰ এটা আছে। ভাল খবৰ কি? মই চৰকাৰী চাকৰি পাই গলো। কি সঁচা? অ বা, মোৰ আজি বহুত ভাল লাগিছে জাননে। আজিহে মোৰ কষ্টবোৰ সাৰ্থক হোৱা যেন লাগিছে। বা আৰু এটা কথা, কি কথা কচোন? মানে তোৰ লগত মই কাৰোবাক চিনাকি কৰাই দিবলৈ বিচাৰিছো। কাৰোবাক চিনাকি কৰি দিবলৈ বিচাৰিছ? কোন? পল্লৱী, পল্লৱী ইফালে আহা। বা এইজনী পল্লৱী। কোন পল্লৱী আকৌ? হেল্ল' বা, আহাচোন আহা, ভিতৰলৈ আহা, বহাহি। হ'ব দিয়ক, মোৰ এতিয়া বহি থাকিবলৈ মন যোৱা নাই, মোৰ বেলেগ কাম আছে। সঞ্জয় ক'লে কাৰণে মই আহিলো। ভালে কৰিলা দিয়া। আৰু এটা ভাল খবৰ বা, মই য'ত চাকৰি পাইছো তাই তাতে চাকৰি পাইছে। অ' সেইটো কথা মানে। পল্লৱী, এইটোতো বহুত ভাল কথা, বৰ ভাল খবৰ। অভিনন্দন দুয়োকে। থেংক ইউ। বা মই পল্লৱীক বহুত লাইক কৰো। মানে মই তাইক ভাল পাওঁ। মই তাইক বিয়া কৰাব বিচাৰিছো। অ' সেইটো কথা। পল্লৱীক মোৰ পচন্দ হৈছে দে। তহঁত দুইটা বহচোন, মই এতিয়াই কিবা এটা বনাই কৰি আনোগৈ। আইঅ, ছোৱালীজনীক একেবাৰে উঠাই থৈ দিছে, নতুনকে আহিছেহে আমাৰ ঘৰত ইফালে। তোমালোকে বহাচোন, মই চাহ আনোগৈ। হ'ব দিয়া বা। মই কোৱা নাছিলো বায়ে মানিবই বুলি। তুমি ইমান ধুনীয়া, তোমাক অপচন্দ কৰাৰ কোনো কথাই নাই আকৌ। কিমান ধনী ঘৰৰ ল'ৰাই মোক প্ৰপ'জ কৰিছে, কাকোৱে ভাল নাপালো, একমাত্ৰ তোমাৰ বাহিৰে। সেইকাৰণেতো মই তোমাক বহুত ভাল পাওঁ। বাই দ্য ৱে, চাহখিনি ধুনীয়া বনাইছা বা। ধন্যবাদ দেই। বা, মই শুনিছো তোমালোকৰ বোলে মা দেউতা তোমালোক হৈ থাকোঁতে ঢুকাইছিলে। তেতিয়া তুমি সঞ্জয়ক অকলে চম্ভালিছিলা নেকি? এনেকুৱাই আৰু। অ' বা, তুমিনো কি কৰা? ইমান সৰুৰ পৰা যদি ইমান ষ্ট্ৰাগল কৰি পঢ়াইছা? মই মানে বেলেগৰ ঘৰত ঝাৰু দিয়া, বাচন মজা এইবিলাক কাম কৰোঁ। তাৰপিছত এটা ফেক্টৰীত কাম বিচাৰি গৈছিলোঁ। তাৰপিছত ফেক্টৰীটোত কামেই নাপালোঁ, সেইকাৰণে তাতে সৰা মোচা কামকে কৰিলোঁ আৰু। কি? মানে কি তুমি বেলেগৰ ঘৰত চাকৰণিৰ কাম কৰা? আৰু এতিয়াও তুমি এইবোৰ কৰি আছা? সঞ্জয়, তুমি দেখোন কৈছিলা তোমাৰ বায়ে ফেক্টৰীত চাকৰি কৰে বুলি। চাকৰণি কৰে বুলিতো কোৱা নাছিলা। শুনাচোন পল্লৱী, পল্লৱী। বা তুমি ইয়াৰ কি কৰিলা হা? পল্লৱীৰ আগত সকলোবিলাক সঁচা কথা কৈ দিলা। কি যে নহয়। কি? মই মানে এনেকৈ ক'ব নালাগিছিল। মই জনা নাছিলোঁ তই যে মই এইবোৰ কাম কৰিলে লাজ পাওঁ। এইবোৰ কাম কৰা বুলি ক'লে যে তই লাজ পাবি মই ভবাই নাছিলোঁ। কিন্তু এটা কথা সঁচা, এইকাৰণে যে তই আজি ভাল মানুহ হ'ব পাৰিলি। আজি যিটো অৱস্থাত আছ, মই বেলেগৰ ঘৰত চাকৰি কৰাৰ কাৰণে হ'বলৈ পাৰিছ। হ'ব, মনে মনে থাকা আৰু এইবোৰ ফাল্টু কথা। আজিৰ পৰা তুমি আৰু এইবিলাক কামত যাব নালাগে, আৰু এইবিলাক মই শুনিবও নিবিচাৰোঁ। মই পল্লৱীক এতিয়া মনাই কৰি লৈ আহোঁ। তুমি কিন্তু এইবিলাক কথা আৰু একো নক'বা। সৰুৰ পৰাই ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰা ভাইকে আজি বাইকক ইমান কথা শুনালে। সেইকাৰণে বাইকৰ মনটো বহুত বেয়া লাগিল আৰু বহুত কান্দিলে। পল্লৱী শুনাচোন, আজিৰ পৰা বাই আৰু সেইবিলাক কামত নাযায়। বা ঘৰতে থাকিব, তুমি চিন্তা কৰিব নালাগে। আৰু তোমালোকৰ ঘৰতো এইবিলাক কথা একো গম নাপায়, তুমি একো চিন্তাই কৰিব নালাগে। কিন্তু ভাইটি, এইটো কথা কিয় লুকুৱাব লাগে? যাৰ কাৰণে আজি তই পঢ়ি শুনি ডাঙৰ মানুহ হৈছ, কিয় লুকুৱাব লাগে কচোন? আৰে তোমাক কিমান কৈছোঁ মই এইবিলাক কথা মোক নক'বা বুলি। মই শুনিব নিবিচাৰোঁ বুলি কৈছোঁ নে নাই? আজি যি হৈছোঁ মই নিজৰ কষ্টৰ বলত হৈছোঁ। নিজে যদি কষ্ট কৰি নপঢ়িলোহেঁতেন মই ইমানখিনিত হয়তো থাকিব নোৱাৰিলোঁ হয়। তুমি একো কৰা নাই, অ'কে? আৰু শুনা, পল্লৱীৰ মাক দেউতাকৰ আগত আমি যি বুলি শিকাই দিওঁ সেই বুলিয়ে ক'বা। ফেক্টৰীত চাকৰি কৰোঁ বুলি ক'বা, চাকৰণি কৰোঁ বুলি নক'বা আকৌ। এমাহৰ পাছতেই আমাৰ বিয়া, গতিকে তুমি চুপচাপ থাকিলে আমি ভাল পাম। পল্লৱী, আহা ভিতৰলৈ আহা। আজিৰ পৰা এইখন তোমাৰ ঘৰ। অবভিয়াছলি। শুনা বা,
এতিয়া এইবিলাক একো ক'ব নালাগে নেকি? মোৰ বহুত ভাগৰ লাগিছে, প্লিজ যাবলৈ দিয়া। পিছত কি কোৱা কৈ থাকিবা। ঠিক আছে দে, যা তহঁতে ভিতৰলৈ যা। ভাইটি, তাইক লৈ যা। ভাইটিয়ে ঘৰখন ধৰাৰ কাৰণে ভাল লাগিছে মনটো। এতিয়া মোৰ চিন্তা নাই আৰু। বা পল্লৱী কোৱা। মই আৰু সঞ্জয় পাৰ্টি এটাৰ পৰা আহোঁ। মোৰ ৰুমটো অকণমান চাফা কৰি থবাচোন। মই মানে একেবাৰে টাইম নাপালোঁ। প্লিজ তুমি বেয়া নোপোৱা যদি কৈ থবা। আৰু বাথৰুমতো কাপোৰ কেইটামান আছে, বেয়া নোপোৱা যদি সেইকেইটাও ধুই দিবা। আৰু পাকঘৰৰ কামখিনিতো আছেই। বেয়া পাইছা নেকি আকৌ তুমি কৰিবলৈ দিয়াৰ কাৰণে? নাই, কিয় বেয়া পাম আকৌ। যোৱা, তোমালোকে যোৱা, মই কৰি থৈ দিম বাৰু। ঠিক আছে দিয়া, ৰুমত নতুন বেডশ্বীটখন পাই থৈ দিবা হা। হ'ব দিয়া। সঞ্জয় ব'লা, বাকী কামখিনি কৰিবলৈ কৈছোঁ। সুনামি, তই ইমান দিনৰ মূৰত? খুৰী, মানে ঘৰৰ কামতে লাগি থাকোঁ যে। কিয়, বোৱাৰীজনীয়ে কাম বন্ধ নকৰে নেকি? নাই, সেইটো নহয়, মানে সিহঁত দুটা মানে অফিচলৈ যায় যে, পিছত ময়ে কাম কৰিবলগীয়া হয় সকলোবোৰ। ময়ে ঘৰখন চম্ভালিব লাগিব আৰু উপায়তো নাই। আৰে সুনামি, তই ইমান দিনে সৰুৰে পৰাই নিজৰ কথা নাভাবি ভাইৰ কথা ভাবি আহিছ। তাৰ কাৰণেই তোৰ পঢ়া শুনা সকলোবিলাক ত্যাগ কৰিলি। তইতো পঢ়া শুনাত বহুত ভাল আছিলি, তাৰ কাৰণে তোৰ সপোনবিলাকো আধৰুৱা হৈ ৰ'ল। এতিয়া সিহঁতৰ বিয়া হ'ল, এতিয়াও তই সিহঁতৰ কথা ভাবি আছ? তোৰ বিয়াৰ সময় হৈছে অ'। তই নিজৰ বিয়াৰ কথা ভবা নাই নেকি? খুৰী, কি কথা কয়? সেইটো বয়সত আৰু মই বিয়া হ'মনে? তোৰনো কিমান বয়স হৈছে? 30 বছৰহে হৈছে। আজিকালি দেখোন এনেকুৱা বয়সতেই যায় সকলোবিলাক। নাই, মই বিয়া হ'ব নোৱাৰোঁ দেই খুৰী। মই বিয়া হৈ গ'লে ঘৰখন কোনে চাব? ইহঁতকেইটাক কোনে চাব? উফ, তোক আৰু কোনে কথা কয়? কালিলৈ মই এখেতৰ লগত ফুৰিবলৈ যাম মুম্বাইত এমাহৰ কাৰণে। তাৰপিছতে তোৰ লগত আহি কথা পাতিম। তোৰ কাৰণে ভাল শাৰী এখন লৈ আহিম দে। ঠিক আছে খুৰী, হ'ব দিয়ক, মই যাওঁ এতিয়া। যা, কিবা অসুবিধা হ'লে মোক কবি। ঠিক আছে দিয়ক। বেচেৰীজনীক দেখিলেই বেয়া লাগে। কম কষ্ট কৰিছে নে সি সৰুৰে পৰাই। আনৰ ঘৰত কাম কৰি 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 ভায়েকক পঢ়ালে। বোৱাৰীজনী বা কেনেকুৱা নাজানো আৰু। তাইক বা ভালদৰে চাইছে নে নাই, ভগৱানে সকলোবিলাক ভাল কৰিলে হ'ল আৰু। এইজনী দেখোন ঘৰৰ পৰা যোৱাই নাম নলয়। আৰু কিমান দিন সহ্য কৰিব লাগিব? আমি একো এটা কথা পাতিব নোৱাৰো, মাজতে আহি থিয় দি আহি। কি যে মানুহ ঘৰত মই বিয়া হৈ আহিলো নহয়। নাই, কিবা এটা কৰি হ'লেও মই বাইদেউক এইখন ঘৰৰ পৰা পঠিয়াবই লাগিব। বিয়াই নহ'ব যেন পাইছো। মই বুঢ়া হোৱালৈকে সহ্য কৰিম নেকি? বিয়াও হৈ নাযায়। বিয়া হ'লে আমি দেখোন সকলোবিলাক খৰচ কৰিব লাগিব। নাই, মই কিবা এটা কৰি হ'লেও মই পঠিয়ামেই। পল্লৱী, আৰে কি হ'লনো? এনেকৈ মুখ ফুফন্দাই বহি আছা যে? ঐ, কি হ'ল কোৱাচোন? সঞ্জয়, বহুত হ'ল আৰু মই আৰু সহ্য কৰিব নোৱাৰো। কি হ'ল সেইটো কোৱা। তোমাৰ বাইৰাক তুমি এইখন ঘৰৰ পৰা পঠিয়াই দিয়া। কিন্তু কিয়? কি কৰিলেনো বাই? মই বিচাৰিছো এইখন ঘৰত মই, তুমি আৰু আমাৰ আহিবলগীয়া সন্তানটোহে থাকিব। আৰে তুমি কেতিয়ালৈকে তাইৰ বোজা উঠাই থাকিবা হা? এজনী মাইকী মানুহৰ কিমান খৰচ তুমি জানানে? ঘৰতে বহি বহিনো কি কৰে? একো এখন কামেই নকৰে দেখোন। কিয়? মই দেখোন কৰা দেখা পাওঁ। কেতিয়াবা কৰিলে হ'বনে? সদায়তো নকৰে। মইহে জানো কৰে নে নকৰে। মুঠতে এটাই কথা, মই আৰু তেওঁক সহ্য কৰিব নোৱাৰো এইখন ঘৰত। তুমি মোক বিচৰা নে তোমাৰ বাক বিচৰা? তুমি নিজেই সিদ্ধান্ত লোৱা। কিন্তু বাক যদি আমি ঘৰৰ পৰা উলিয়াই দিওঁ, তেতিয়াহ'লে ক'ত যাব, ক'ত থাকিব? সেইটো আমি ভাবিব লাগিব নেকি? তেখেত কেঁচুৱা হৈ থকা নাই নহয়। নহ'লে তুমি মোক এৰি দিয়া, মই যাওঁ মাৰ ঘৰলৈ। নাই পল্লৱী, মই তোমাক এৰিব নোৱাৰো। মই তোমাক নিজতকৈ বেছি ভাল পাওঁ। ভাইটি, মোক তহঁতে ক্ষমা কৰি দিবি। মই ভবাই নাছিলো মই যে তহঁতৰ বোজা হৈ আছো। তই কষ্ট পাবি বুলিহে মই ক'তো যোৱা নাছিলো। তহঁতে মোক ঘৰৰ পৰা উলিয়াই দিব নালাগে। মই নিজেই ওলাই যাম দে। তহঁতে চিন্তা কৰিব নালাগে। মই আৰু কেতিয়াও তহঁতক আমনি নকৰো। সোনকালে যোৱা। ভালেই হ'ল, নিজে নিজে গ'ল। বা কি হ'ল? তুমি মানে বিচাৰি যাবলৈ ওলাইছা নেকি? দৰকাৰ নাই, কৈ দিছো। ভালেই হ'ল, নিজে নিজে গ'ল। তুমি কিয় যাবা কোৱাচোন? কিয় যাবা পিছে পিছে?
সুনামি সুনামি ক'ত আছ খুৰী আহক ভিতৰলৈ আহক নাই হ'ব দিয়া সুনামিক মাত দিয়াচোন খুৰী সুনামি ক'ত আছ তই ভাল পোৱা শাড়ীখন আৰু তই ভাল পোৱা মিঠাই লৈ আহিছোঁ খুৰী বা ইয়াত নাই ইয়াত নাই ক'ত গ'ল ক'ৰবাত ফুৰিবলৈ গৈছে নেকি নাই বা এইখন ঘৰ এৰি গুচি গৈছে আৰু আমিও এইটোৱে বিচাৰিছিলোঁ কি তুমিনো কথাবোৰ ক'ত এনেকৈ কৈ আছা ডাইৰেক্টলি কৈ দিলেই হ'ল দেখোন আমিনো বাৰ আৰু কিমান দিন বুজা উঠাই থাকিম এনেহে ঘৰখনত কলগ হৈ আছে সেইকাৰণে আমি বাক এইখন ঘৰৰ পৰা যাবলৈ ক'লোঁ এতিয়া আমি নাজানো বা ক'ত গৈছে সঞ্জয় খুৰী বাইৰে তোৰ কাৰণে বুজা আছিলে আৰে তই যেতিয়া সৰু আছিলি তোৰ যেতিয়া মা আৰু দেউতা ঢুকাইছিলে তাই তোক নিজৰ মাকৰ দৰে কোলাত লৈ ডাঙৰ কৰিছিল আৰু নিজে নপঢ়ি নুশুনি তোক পঢ়াইছিল তাইৰো বহুত সপোন আছিল কিন্তু তোৰ কাৰণে তাইৰ সপোনবোৰ নিজে নিজে তাই আত্মসাৎ কৰিলে একমাত্ৰ তোৰ কাৰণে তোৰ মৰমৰ কাৰণে তাই পঢ়া শুনা কিয় এৰিলে জাননে তাই যাতে লোকৰ ঘৰে ঘৰে কাম কৰিব পাৰে আৰু তোক এখন ভাল স্কুলত নাম লগাই দিব পাৰে আমাৰ ঘৰত কাম কৰিবলৈ যাওঁতে তাইক মই কিমান বুজাইছিলোঁ কিন্তু তাই খালি এটা কথাই কয় নাই মই ভাইটিৰ কাৰণে সকলোবিলাক কৰিব পাৰোঁ একমাত্ৰ মইহে জানো তাই পঢ়া শুনাৰ কাৰণে কিমান পাগল আছিল কিমান আগ্ৰহী আছিল আমাৰ ঘৰত আমাৰ ৰোহনৰ কিতাপ এখন দেখিলেই তাই পঢ়িবলৈ যেনেকৈ আগ্ৰহ কৰে তেতিয়াই মই গম পাইছিলোঁ কিন্তু তাই নপঢ়িলে তোৰ কাৰণে তোক ডাঙৰ মানুহ কৰাৰ স্বাৰ্থত আৰু সেইখিনি সময়ত যদি তোৰ বাইৰাই তোকো বুজা বুলি ক'লেহেঁতেন তোৰ কেনেকুৱা লাগিল হয় তাই নিজেই বিয়া হোৱা নাই কিন্তু তোৰ বিয়াৰ কাৰণে পইচা সাঁচি গৈছিল কিমান কষ্ট কৰি পঢ়ালে তোক নিজে নাখায়ো তোক খুৱাইছিল আনকি তোৰ বিয়াৰ পাছতো তাই নিজৰ কথা এবাৰো নাভাবিলে তোৰ কথাই ভাবি থাকিলে তাই যদি গুচি যায় তেতিয়াহ'লে তাই নাথাকিলে এইখন ঘৰত তই আৰু পল্লৱীয়ে কেনেকৈ চম্ভালিব অকলে কেনেকৈ কাম বন কৰিব পল্লৱীয়ে আৰু সেইকাৰণে বিয়াৰ কথা তাই মনলৈয়ে অনা নাই মই তাইক বহুতবাৰ বুজাবলৈ চেষ্টা কৰিলোঁ আৰু তোৰ পঢ়া শুনাৰ ক্ষেত্ৰত অমিয়তাৰ পৰাও 10,000 টকা লৈ আহিছিলে সেই 10,000 টকাৰো সুত মাৰিছিলে মই জানো কিমান তাই কষ্ট কৰিছে তোৰ কাৰণে আৰু তহঁতে কি কৰিলি হা ভাল কাম নকৰিলি তহঁতে তাই তহঁতৰ বা নহয় মা সমান আছিলে মই বহুত ডাঙৰ ভুল কৰিলোঁ খুৰী সঁচাকৈ বাই তোমাৰ কাৰণে ইমান কৰিছে ময়ো বহুত ভুল কৰিলোঁ বাক বুজিয়ে নাপালোঁ আমি বাক বিচাৰি আকৌ ঘৰলৈ উভতাই আনিব লাগিব সঞ্জয় এতিয়াই ব'লা কৰবা পাইছেগৈ ঠিক নাই আৰু ব'লা কিবা হ'ল মানুহগৰাকী বেয়া লাগিছে নহয় হাৰ্ট এটেকে আহিলে চাগে নাবাচিবই যেন লাগিছে শুনাচোন ভাইটি হয় কওকচোন বগা চাদৰ মেখেলা পিন্ধা মানুহ এগৰাকী দেখিছিলা নেকি এইফালে আহি আছিলে ফটো দেখা হ'লে এইজনী চোৱাচোন আমাৰ বা হয় মানে ঘৰৰ পৰা ওলাই আহিছিলে এখেতেতো অলপ আগতে এইখিনিতে মূৰ ঘূৰাই পৰি গৈছিলে আৰু এইখিনিত বহুত মানুহ ঠুক খাইছিলে কি তেখেতক চিটি হস্পিটেল লৈ গৈছে আপোনালোকে তালৈকে যাওক তাতে পাব আপোনাৰ বাৰ হাৰ্ট এটেক আহিছে চাগে ঠিক আছে হ'ব দিয়া আমি আহিছোঁ সঞ্জয় সোনকালে ব'লা সঁচাকৈ মানুহৰ কেতিয়া কি হয় কোনেও নাজানে মানুহজনী ঢুকাই থাকিলে ঘৰৰ মানুহ বা কোন বৰ বেয়া লাগিছে নহয় ইমান কম বয়সতে ঢুকাইছে মা মা উঠচোন মা তই আমাক ক্ষমা কৰি দিবি মা আমি বৰ ভুল কৰিলোঁ তোক আমি বুজা বুলি ভাবিলোঁ তই আমাৰ কাৰণে ইমানখিনি কৰিলি এই অন্ধটোৱে দেখাই নাপালে মা মা উঠচোন তই মোক এনেকৈ এৰি যাব নোৱাৰ মা আজি মই তোৰ
ভৰিত ধৰি সেৱা কৰিছো। তই মোক ক্ষমা কৰি দিবি। তই মোৰ কাৰণে যিখিনি বলিদান দিলি কোনেও দিব নোৱাৰে। তই মোৰ কাৰণে মা নহয়, তই মোৰ কাৰণে মা। পল্লৱী, তোমাৰ কাৰণে আজি এনেকুৱা হ'বলৈ পালে তোমাৰ কাৰণে। তাৰ কাৰণে মই তোমাক কেতিয়াও ক্ষমা কৰিব নোৱাৰো। সঞ্জয়